সেইদিনা ফেচবুকতো পেজটো দিলোঁ, পেজত ভিডিঅ'টো দিলোঁ, বৰ ধুনীয়া সঁহাৰি পোৱা গৈছে। থেংক ইউ থেংক ইউ। তাকে সেইদিনাতো পথাৰত দেখুৱালোঁ, হয় আজি ঘৰলৈ আহিলোঁ বাৰু। ছাগলীবোৰ কেনে লাগিছে? বৰ ভাল লাগিছে আৰু অডিয়েঞ্চৰ ফালৰ পৰা বৰ ভাল ছাপোৰ্ট পোৱা গৈছে। থেংক ইউ থেংক ইউ। আচ্ছা, এতিয়া ছাগলী এইটো কি ছাগলী? এইটো চিৰৈ পতাই। এইটো আমাৰ বিটেল ক্ৰছ ন? আৰু এইবিলাক লোকেল নেকি? এইবোৰ ক্ৰছ জাতীয় ছাগলী। ক্ৰছ। আৰু এইটো কি? চিৰৈ। এইটো কি চিৰৈ? চিৰৈ ন? এইটো চিৰৈ। দানাত কি দিছে? দানা চাপৰ আছে, মাকৈ গুৰি আছে, সামান্য পৰিমাণে ব্ৰইলাৰৰ দানা আছে আৰু মিনাৰেল মিক্সাৰ আছে। এইপিনে চাওক কিমান ওখলৈকে গল মানে হেৰি দাঙি পেলাই খাইছে। এইটো চিৰৈ ন? এইটো চিৰৈ, পিয়ৰ চিৰৈ। পিয়ৰ চিৰৈ। মানে আপোনালোকে ৰাজস্থান, পাঞ্জাৱ, হাৰিয়ানা যাব নালাগে। সেইবোৰ জেগাত উন্নত মানৰ ছাগলী কিনিব, মা পদুমী গড ফাৰ্মত আহক, তাতে পাই যাব। আৰু মোৰ এটা ইউটিউব চেনেল আছে, মা পদুমী গড ফাৰ্ম। তাতে যাই আপোনালোকে ছাগলীৰ দিহা পৰামৰ্শ, বেমাৰ আজাৰ সকলো চাব পাৰিব। মই স্ক্ৰীণত লগাই দিম, মা পদুমী গড ফাৰ্ম। সেইটো লগাই দিম। সেইটোত চালে আপোনালোকে ছাগলীৰ বিষয়ে আৰু ছাগলীৰ বেমাৰ আজাৰৰ বিষয়ে যদি মোক কয় যে বিটেল পিয়ৰ চিৰৈ, বিটেল পাঞ্জাৱৰ হাৰিয়ানা না, মোৰ এটা ভিৰ হৈ গৈছে। মই আজিৰ পৰা 5 বছৰ 6 বছৰ আগতে পাঞ্জাৱৰ পৰা আনিছিলো এইবোৰ চাহ পিয়ৰ বিটেল কাহিনী হ'ল। এইটো চাম কিমান আছে, মোটামুটি 80 কেজিৰ ওপৰত আছে এই ছাগলীটো। ওখ চাহ কিমান আহি পাইছে। এনেকুৱা যদি ছাগলীও লাগে কাৰোবাক পাই যাব। সুন্দৰ সুন্দৰ। কেনেকুৱা লাগিছে দাদা আপোনাৰ? বিৰাট ভাল লাগিছে। ছাগলী পুহো লাগে, কিন্তু আমাৰ এনেকুৱা প্লেচ নাই আৰু সুযোগ সুবিধাও লাগিব, কিন্তু আমাৰ নাই। কষ্ট হয়, য'ত কষ্ট আছে তাত পইচা আছে। মানে আপুনি লোৱা এটা সিদ্ধান্তই আপোনাক এদিনতে ধনী কৰিব নোৱাৰে, কিন্তু আপুনি লোৱা সেই সিদ্ধান্তই আপোনাৰ জীৱনৰ গতি পৰিৱৰ্তন কৰি দিব পাৰে। সেই সিদ্ধান্তটো ঠিক তেনেদৰে মই লকডাউনত এই সিদ্ধান্ত অকল মই লোৱা নাই, মোৰ ৱাইফ আৰু মই লোৱা সিদ্ধান্ত এটাই মোৰ গতি পৰিৱৰ্তন কৰি দিছিল। মই হোটেলত কাম কৰা ল'ৰা এটা, লকডাউনৰ পিছত চাকৰিটো যেতিয়া গ'ল, চবে ঘৰত বহি আছিল। কিছুমানে হাঁহৰ ফাৰ্ম কৰিলে, কিছুমানে মুৰ্গীৰ ফাৰ্ম কৰিলে, যোনে যি কেনেকে কৰিলে, কিন্তু কৃষি পালনে কিন্তু বচাই দিলে মানুহবোৰক। সেই যে কৰিলো এতিয়া চাওক মোৰ ঘৰতে কেনেকুৱা কিমান দিন। এইটো এটা চাওকচোন, পোৱালিটো চাওকচোন। এইটো পোৱালি 4 মাহৰ পোৱালি। 4 মাহ? 4 মাহত তাৰ ভোট চাক। এইটো তোতাপাৰী বুলি কয়। এইটো 4 মাহ হৈছে। আজি বজাৰৰ মূল্য কমেও 15,000 টকাত চকু মুজি লৈ যাব মানে। সেইবোৰ পোৱালি আনিবৰ কাৰণে পাঞ্জাৱ হাৰিয়ানা যাব লাগে, বা ট্ৰাকে যিবোৰ ছাগলী আহে পাঞ্জাৱ হাৰিয়ানাৰ পৰা, সেইবোৰ চব মৰি যায়। আজি মিছা কথা, আজি যিমান ট্ৰাকে সদায় কোটি ছাগলী আহে, সেই ছাগলীবোৰ কয় হিচাপ দিয়কচোন, কোনো নাই, চব ছাগলী মৰি শেষ হৈ গৈছে। সেইবোৰ কেদাৰৰ ছাগলীবোৰ মানে আনিয়ে বিকে, সেইবোৰ মৰি যায়। মানে মোৰ কথা হ'ল, অসমৰ জলবায়ু, অসমৰ মাটি পৰিৱেশৰ লগত যিটো ছাগলী মিলি গৈছে, আমাৰ গৰ্ভত ইয়াত জন্ম পাইছে, সেই ছাগলীটো নমৰে। আৰু সেই ছাগলীহে কিনিব লাগে আমাৰ অসমৰ ৰাইজে। বাহিৰৰ ছাগলীয়ে হওক, কিন্তু আমাৰ পৰিৱেশত, আমাৰ জলবায়ুৰ মিলি যিটো পৰিৱেশৰ লগত খাপ খোৱা ইয়াত জন্ম পাইছে, সেই পোৱালিটো পঢ়ক, ছাগলী নমৰা, সেইটোৱে আপোনাক লাভ কৰি দিব পাৰি। এইটো চাক এটা প্ৰকণ্ড কমেও 90 কেজি ওজনৰ এটা ভিডা, মই ৰাজস্থানৰ পৰা আনিছিলো আজিৰ পৰা 5-6 বছৰ আগত। এইটো চাক, এইটো নলবাৰীৰ ল'ৰা এজনে আনি দিছিল মোক। এতিয়া চাক কিমান ডাঙৰ। সঁচাকৈ বিৰাট ভাল লাগিছে। আপোনালোকে পাঞ্জাৱত যাব নালাগে, দিবাকৰ কলিতাদেৱৰ ওচৰত আহিলে আপোনালোকে পাঞ্জাৱৰ ছাগলী পাই যাব। পাঞ্জাৱৰ সেইটো ছাগলী পোৱা যাব, পাই যাব। আৰু এইটো একেই। সেইটো অমৃতসৰী বিটেল পাঞ্জাৱৰ যিটো পিয়ৰ বিটেল, তাৰ 3 লিটাৰ কৰি গাখীৰ ওলায়। 3 লিটাৰ ডেমু দিব লাগে, যেনে মই ডেমু দিছো। এইটো এটা ৰাতিপুৱা 1 লিটাৰ ওলাইছো, দুপৰীয়া 1 লিটাৰ ওলাইছো। এতিয়া যদি আপোনালোকৰ আগত গাখীৰ ধুই দিব লাগে, চাক ওচৰত আহক, কিমান গাখীৰ ওলাব কওক আপোনালোকে। এই বাটটোৰ পৰা কিমান ওলাব? মোটামুটি আধা লিটাৰ ওলাব। মানে এই ছাগলী 3 লিটাৰ গাখীৰ দিয়ে, মানে বিশ্বাসে নকৰে মানুহে, চকুৰ আগত দেখা নাপালে। মানে আমাৰ গৰুজনীয়ে দিয়ে 3.1 লিটাৰ, আৰু ছাগলী দিয়ে মোটামুটি আপোনাৰ 3 লিটাৰ, 2 লিটাৰ, 2.5 লিটাৰ গাখীৰ। এজনী মহিলাই বা ফেমিলিটো যদি 20 জনী মাইকী ছাগলী এনেকুৱা ধৰণৰ 20টা মাইকী পোহে, সেনেকুৱা ধৰণৰ যদি এটা মতা লয়, এটা কৰ্মচাৰী লয়, 5-6 লাখ টকা বছৰি ইনকাম কৰিব পাৰে, চকু মুজি।
আৰু কেনেকে পাৰি সেইটো মই কৈছো 20জনী ছাগলী এটা কৰি দিলে 20টা পোৱালি আৰু এবাৰ দিলে 40টা পোৱালি আৰু এটা কৰিহে দিবনে দুটা কৰি ধৰিলে 80টা পোৱালি 80টা পোৱালি 10,000 কৰি ধৰিলে 8 লাখ টকা মই দুটা 20টা পোৱালি মাইনাছ কৰি দিলো 6 লাখ টকা খৰচ বৰচ ধৰি 5-6 লাখ টকা চকু মুজি থাকে আৰু আমাৰ কিছুমান এইবোৰ ছাগলী 3টা কৰি পোৱালি দিয়ে কিছুমানে 2টা কৰি দিয়ে আৰু এইবোৰ আমি 10,000 টকাত নিদিওঁ ইয়াৰ পোৱালি মোটামুটি 15-16 হাজাৰ টকা পোৱা যায় আৰু এইটো পোৱালি এতিয়া আমি নিদিওঁ নহয় 10,000 টকা মোটামুটি আমাক 15-16 হাজাৰ টকা লাগে 35 টকাত দানা কিনি আমি মানে কি লোকেল ছাগলীও ভাল হলে কি হ'ব 35 টকাত চাপৰ কিনি এনে কৰ্মচাৰীক 10-12 হাজাৰ টকা দৰমহা দি আপুনি কওক 2500 টকাত ছাগলী এটা কিনিলে লাভ হ'ব জানো নিমিলেও বজাৰত এনেকে চলিছে দাম হ'ব পাৰে আমাৰ তাত দাম বেছি বুলি ক'ব পাৰে কোনো কথা নাই 2500 টকাতো ছাগলী পায় আৰু 50,000 টকাতো ছাগলী পায় ছাগলীটো কিবা এটা আছে না আপুনি কওকচোন আছে সঁচাকে মই যিমানবোৰ মানে হেৰিটো চাইছোঁ ভিডিঅ'টো চাইছোঁ মানে ইউটিউবত হেৰিত কিন্তু এনেকুৱা এখন ফাৰ্ম মই বিচাৰি পোৱা নাই অসমৰ চাগে একমাত্ৰ ফাৰ্ম এখন ছাগলীৰ ফাৰ্ম যিখন মানে বাহিৰৰ পৰা যিখিনি ছাগলী পোৱা যায় ইয়াতে পোৱা যায় তাৰমানে নমস্কাৰ কৰিছো মই ভগৱানৰ আশীৰ্বাদ মানে জাগাটো পৰিৱেশটো ইমান ভাল মানে ইয়াৰ মানে আপোনাকো যদি মই ইয়াত পোৱা আপুনিও ছাকচেছ হ'ব ভগৱানে মোক দিছে ইমান ডাঙৰ এখন পথাৰ দিছে ইমান ডাঙৰ এখন পাহাৰ দিছে মই জাষ্ট নিমিত্তহে মই তাক মানে বঢ়িয়াকে পৰিৱেশ লগাই 2জনমান কৰ্মচাৰী লৈ ধুনীয়াকে কৰিছো আৰু ওপৰলা ভগৱানে চাইছে আজিলৈতো মই বেইমানি কৰা নাই এডভান্স দিছে কোনোবাই এডভান্স দিছে পইচা দিছে ছাগলী নিছে মই আৰু এবাৰ কৈছো ছাগলী নিয়াৰ পিছত পোৱাতকৈ ছাগলী চাব ধুনীয়া ছাগলী স্বাস্থ্যৱান ছাগলী ধুনীয়া ছাগলীবোৰ চাব চাই পেলাই চাই চিতিহে ছাগলী নিব এনে মোবাইলত বা ইউটিউবত চাই পেলাই ছাগলী কিনিব নালাগে বা আপোনালোকে কৰিব নালাগে এখন ভাল ফাৰ্মত যাওক ভাল এজন পালকৰ লগত কথা পাতক যদি ভাল পাইছে ছাগলীকেইটা ভাল পাইছে তেওঁৰ ব্যৱহাৰ ভাল পাইছে ব্যৱহাৰৰ লগত কথা নাই ছাগলী ভাল হ'ব লাগে যদি ছাগলীখিনি ভাল পাইছে তেতিয়া সেই ছাগলী আনি ফাৰ্ম কৰক আপোনাৰ ফাৰ্ম উঠিব মানে বিধানটো ভাল লাগে এইখিনি ছাগলী নে আৰু পথাৰতো আছে তাৰমানে ছাগলী এইখিনি আজি ঘৰত আছে আৰু পথাৰতো এটা বেচ নদী পাৰ সেইটো আছে সেইটো নদী পাৰত তাতে পথাৰত আৰু এটা বেচ আছে সেইখিনি এতিয়া মোটামুটি অসমান আছে তাতে থাকিব সেইখিনি তাতে অলপ আহিব ইয়াতে মোটামুটি 70-80টা আছে পথাৰত আছে 100 আৰু ইয়াতে আছে 70 আৰু পথাৰত মানে চৰিব যোৱা সেইখন ফাৰ্মতো আছে মোটামুটি 200 গতিকে 200 ছাগলী সঁচাকে মানে প্ৰতিপালন কৰাটো ইমান সহজ কথা নহয় মই ধন্যবাদ দিছো ইমান কষ্ট কৰি এজন মানে মই হলে নোৱাৰিলো কিন্তু দেই সঁচাকে ধন্যবাদ দিছো ভাল লাগিছে না আপোনাৰ হাতক বহুত ভাল লাগিছে সেই ভাল লগাৰ কাৰণে আগৰ এটা ভিডিঅ' কৰিছিলো কিন্তু আজি ভাল লগাৰ কাৰণে আকৌ এবাৰ আহিছো চাবৰ কাৰণে সেইদিনা ঘৰত চোৱাৰ মানে সুযোগটো নহ'ল আমি পথাৰতে ভিডিঅ'টো সামৰিলো আজি আকৌ ইয়াতে আহিছো চাকচোন এইটো পোৱালি এটা এইটো পোৱালি চাকচোন 3 মহীয়া পোৱালি 3 মাহ পোৱালিটো চাক এইটো এটা বাৰবৰী 1 মাহৰ গাভিনী আছে এইটো আবার মানে বিহার ইউপিৰ লোকেল ছাগলী আমাৰ যেটো লোকেল ছাগলী এইটো বাৰবৰী বুলি এইটো ক্ৰছ নে এইটো পিওর আমি এতিয়া ছাগলী ফাৰ্মখনৰ ক'ত উঠিছো কেনেকুৱাকৈ ছাগলীবিলাক ৰাখিছো ইয়াতে পোৱালিবিলাক আছে পোৱালি চাওক এইবিলাক পোৱালিবিলাক ইয়াতে ৰাখিছে কি মৰম লগা পোৱালি মানে ইয়াতে কিয় ৰখা যায় এনেকে খচিব বেলেগ বিলাকে ডাঙৰ বিলাকে মানে খচিবৰ কাৰণে ন বেলেগকে থাকে পোৱালি আঠা আছে আঠা দিও এটা ভাল লাগিছে পোৱালিবিলাক বিৰাট মৰম লাগিছে ইমান কিউট এটা বাকী কেইটা চব বিটেল হেৰি নাচপুলি আছে জাখৰানা আছে বিটেলে বেছি আছে এইটো চব বিটেল এইটো কিমান দিনৰ পোৱালি এসপ্তাহ হৈছে এসপ্তাহ ন মানে এটা বেটছৰ গোটেই আগৰ বেটছ উলিয়াইলো ইয়াত টোপনি এইটো ইয়াৰ কাম দীঘল ইমান জাপ মাৰো এইটো লওঁ একবাৰ কেনে লাগিছিল কাম দীঘল এইবিলাক
ছাগলী আমাৰ দেখি যদি ট্ৰেডাৰ বুলি কওঁ আমি পোৱালি গোটেই আনিব লাগিব বেলেগ কথা এই নাম মন্দাকিনী মন্দাকিনী চিকলি অমান চিকলি চুমু দিবি কেনেকৈ চিনি পায় নামবিলাক মন্দাকিনী মই চিনি পাওঁ চব এই দুটাৰ নাম হেৰি শশাংকৰো হেৰি শিৱৰ নামে দিছিলোঁ মই দুইটা শিৱৰ মাহত জন্ম হেৰি কৰে ভাদ মাহত জন্ম কি সুন্দৰ পৰিষ্কাৰ কৰি ৰাখিছে আপোনালোকে তলত বহি আৰামছে চাহ খাই যাব পাৰিব ইয়াৰ তলত হয়নে ইমান সুন্দৰ সঁচাকে মানে পৰিষ্কাৰ হৈ থাকিলে বেমাৰ আজাৰৰ কোনো সমস্যাই নাই ফেনৰো ব্যৱস্থা আছে নে ফেন দিছোঁ ফেন লাইট সম্পূৰ্ণ ব্যৱস্থা আছে আৰু ঠাণ্ডা দিন আহিলে চাইড মাৰি দিম বতাহ নাহিলে এজন যুৱকে ছাগলীৰ ব্যৱসায় কৰি কি কৰিব নোৱাৰে চাওকচোন এটা সুন্দৰ ঘৰ বনাইছে যিটো এটা মানে ছাগলী ব্যৱসায় কৰিয়ে ঘৰটো বনাইছে চাৰিচকীয়া এখন সামান্যকৈ হ'লেও লৈছে নিজে চলিব পৰাকৈ মই 5 বছৰ আগতে এইপিনেদি আহিছিলোঁ তেতিয়া সামান্য এখন টিনৰ চালি আছিল কিন্তু আজি চাওক এটা সুন্দৰ ঘৰ বনাইছে ভাল লাগিছে আমাৰ অসমীয়া যুৱকে ছাগলী ব্যৱসায় কৰিছে ইমান মানে এটা নিজকে উন্নতি কৰিব পাৰিছে দেখি ভাল লাগে গতিকে আপোনালোকে ভিডিঅ'টো চাব আৰু যদি কাৰোবাক ছাগলীৰ প্ৰয়োজন হয় পুহিব বিচাৰে বা অন্যান্য কাৰণে যদি বিচাৰে তেতিয়াহ'লে ছাগলী পাব মই ফোন নম্বৰটো ইয়াতে স্ক্ৰীণত লগাই দিম যোগাযোগ কৰিব আৰু ভিডিঅ'টো কেনে পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব বাই বাই